নমস্কাৰ বন্ধু বান্ধৱীসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই ক'লে, কৰোণা গ'লেই দেশত বলবৎ কৰা হ'ব কা অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। দেশত মহামাৰী কৰোণাৰ সন্ত্ৰাস বন্ধ হ'লেই বলবৎ কৰা হ'ব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট চমুকে কা। এই ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই। সোমবাৰে পশ্চিমবংগৰ শিলচৰত অনুষ্ঠিত এখন দলীয় সভাত এই ঘোষণা কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয়, সংশোধিত নাগৰিকত্ব আইন পূৰ্বতকৈ সংসদত গৃহীত হৈ আছে। এইখন কেৱল কাৰ্যকৰী কৰিলেই হ'ল। আইনখন কাৰ্যকৰী কৰাৰ বাবে আইনী বিধিও তৈয়াৰ কৰি থোৱা হৈছে, কিন্তু কৰোণা মহামাৰীৰ কাৰণে এই কামত ব্যাঘাত জন্মিছে। লগতে তেওঁ কয়, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ মতে কৰোণা মহামাৰীৰ প্ৰভাৱ কমিলেই দেশত এই বিধি তৈয়াৰী কাম সম্পূৰ্ণ কৰা হ'ব। উল্লেখ্য যে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত অসমৰ লগতে সমগ্ৰ দেশত প্ৰবল প্ৰতিবাদ কৰা হৈছিল। বিলখন ৰাজ্যসভাত গৃহীত হোৱাৰ দিনাৰ পৰা কেইবাদিনলৈ ইয়াৰ বিৰুদ্ধে হোৱা তীব্ৰ প্ৰতিবাদৰ বাবে অসম স্তব্ধ হৈ পৰিছিল। প্ৰতিবাদৰ প্ৰাবল্যত সন্তুষ্ট হৈ চৰকাৰে প্ৰায় এটা পষেকৰ বাবে ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিছিল অসমত। ইফালে ইয়াৰ বিৰুদ্ধে ৰাজধানী দিল্লীও কেইবাদিনো উত্তাল প্ৰতিবাদত অচল হৈ পৰিছিল। স্মতব্য যে কৰোণা মহামাৰী সংক্ৰমিত হোৱাৰ ফলত দেশত বলবৎ কৰা লকডাউনৰ পিছৰে পৰা এই আন্দোলন স্তিমিত হৈ পৰে। আৰু আজিৰ পাছৰটো খবৰ হৈছে, দুৰ্গা পূজাৰ পেণ্ডেলবোৰ হ'ব দৰ্শনাৰ্থীসকলৰ বাবে ন' এণ্টিজন। দুৰ্গা পূজাৰ স্থানবোৰ দৰ্শনাৰ্থীসকলৰ বাবে হ'ব ন' এণ্টিজন। কলকাতা উচ্চ ন্যায়ালয়ে সোমবাৰে এক নিৰ্দেশনাত কয় যে দুৰ্গা পূজাৰ স্থানবোৰ দৰ্শনাৰ্থীৰ বাবে কোনো প্ৰৱেশ ক্ষেত্ৰ নহ'ব। আদালতে কয় যে কেৱল আয়োজকসকলকহে স্থানৰ ভিতৰত থাকিবলৈ দিয়া হ'ব। কৰোণা মহামাৰীৰ বাবে ডাঙৰ পূজা পেণ্ডেলৰ বাবে 25জন মানুহ ভিতৰত থকাৰ লগতে সৰু পূজা পেণ্ডেলৰ বাবে 15জন মানুহ ভিতৰত থাকিব পাৰিব। কলিকতা উচ্চ আদালতৰ ডিভিজন বেঞ্চৰ তৰফৰ পৰা কোৱা হৈছে যে পূজাৰ সকলো ডাঙৰ পেণ্ডেলৰ মুখ্য স্থানৰ পৰা 10 মিটাৰ দূৰত্বত বেৰিকেড হ'ব লাগিব। আনহাতে সৰু পূজা পেণ্ডেলৰ বাবে 5 মিটাৰ দূৰত্বত বেৰিকেড স্থাপন কৰিব লাগিব। আৰু 3 নম্বৰ খবৰটো হৈছে, 13 নৱেম্বৰলৈকে বন্ধ থাকিব চিনেমা হল। অহা 13 নৱেম্বৰলৈকে বন্ধ থাকিব ৰাজ্যৰ চিনেমা হলসমূহ। সদৌ অসম ছবিগৃহ স্বত্বাধিকাৰী সংস্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত লোৱা হৈছে সংস্থাটোৰ আলোচনা মৰ্মে ৰাজ্যৰ প্ৰায়বোৰ চিনেমা হলতে কৰ্তন কৰি ৰখা হৈছে বিদ্যুৎ সেৱা। ছবিগৃহ বন্ধ থকাৰ সময়ৰ বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ আহ্বান সংস্থাৰ। আৰু পাছৰটো খবৰ হৈছে, নাকেৰে দিয়া হ'ব কৰোণাৰ ভেকচিন, পৰীক্ষাৰ বাবে প্ৰস্তুত ভাৰত। অতি শীঘ্ৰেই ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়'টেকে নাকত দিয়া কৰোণা ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰা হ'ব। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে এইদৰে কয়। ভাৰত বায়'টেকে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনৰ অংশীদাৰিত্বত এই ভেকচিন পৰীক্ষা কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই সময়ত দেশৰ বহুতো ঔষধ কোম্পানীয়ে দেশত কৰোণা ভেকচিনৰ ওপৰত পৰীক্ষণ কৰি আছে, কিন্তু এতিয়ালৈকে কোনেও নাকত দিয়া ভেকচিনৰ পৰীক্ষণ আৰম্ভ কৰা নাই। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে জানিবলৈ দিছিল যে ছিৰাম আৰু ভাৰত বায়'টেকৰ দ্বাৰা ড্ৰাগ কণ্ট্ৰলাৰৰ অনুমোদিত হোৱাৰ পিছত ভেকচিনৰ পৰীক্ষণ আৰম্ভ হ'ব। এই ভেকচিনটো নাকৰ যোগেৰে প্ৰয়োগ কৰা হ'ব, অৱশ্যে বেজী ব্যৱহাৰ নকৰাকৈ প্ৰয়োগ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰতিষেধকৰ প্ৰথম পৰ্যায়টো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেইণ্ট লুইছ বিশ্ববিদ্যালয়ৰ ভেকচিন আৰু ট্ৰিটমেণ্ট ইনভেলুৱেশ্যন ইনষ্টিটিউট ইউনিটত পৰীক্ষা কৰা হ'ব। যদি ড্ৰাগ কণ্ট্ৰলাৰে অনুমতি দিয়ে, তেন্তে ভাৰত বায়'টেকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাৰ বাবে সাজু হ'ব আৰু সেই পৰ্যায়ৰ পৰীক্ষাবোৰ ভাৰতত হ'ব। আৰু পাছৰটো খবৰ হৈছে, কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব অখিল গগৈয়ে, প্ৰতিদ্বন্দ্বিতা কৰিব 2টা সমষ্টিৰ পৰা। কাৰাগাৰৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব কৃষক নেতা অখিল গগৈ। 2টা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কৃষক নেতাগৰাকীয়ে। শিৱসাগৰ আৰু তিয়ক সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা। গোলাঘাটত আহ্বায়ক সমিতি গঠন কৰি এই কথা সদৰি কৰে দলৰ ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাসে। সমগ্ৰ অসমৰ লগতে গোলাঘাটত ক্ৰমে বৃদ্ধি পাইছে নিৰ্বাচনৰ তৎপৰতা। বিজেপি কংগ্ৰেছৰ উপৰি বৰ্তমান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা নতুন ৰাইজৰ দলে জিলাই জিলাই নিজৰ সাংগঠনিক ভেটি টনকিয়াল কৰিবলৈ গঠন কৰিছে আহ্বায়ক সমিতি।
সোমবাৰে গোলাঘাটৰ জিলা পুথিভঁৰালত ৰাইজৰ দলৰ জিলা পৰ্যায়ৰ আহ্বায়ক সমিতি গঠন কৰা হয়। এই সভাত উপস্থিত থাকে ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাস, ৰাইজৰ দলৰ নেতা ৰতন দাসৰ লগতে বহুকেইজন ব্যক্তি। এই সভাতে ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাসে কৃষক নেতা অখিল গগৈ কাৰাগাৰৰ পৰাই অহা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি জনায়। অখিল গগৈ শিৱসাগৰ আৰু ত্যাগ এই দুটা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাটো নিশ্চিত বুলি জানিবলৈ দিয়ে প্ৰবীণ দাসে। আৰু পাছৰটো খবৰ হৈছে কোটি কোটি টকাৰ চাউল কেলেংকাৰী, অৰ্থনৈতিক অপৰাধ তদন্ত শাখাৰ জালত FCLৰ বিষয়াসহ 5জন। গুৱাহাটীৰ অৰ্থনৈতিক অপৰাধ তদন্ত শাখাই FCL আৰু ৰেলৱেৰ 3গৰাকী ব্যক্তিক সোমবাৰে গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তদন্ত চলি থকাৰ সময়তে এইবাৰ কেইবা কোটি টকাৰ চাউল কেলেংকাৰীৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ হ'ল ভাৰতীয় খাদ্য নিগমৰ 3গৰাকী বিষয়া আৰু 2গৰাকী ঠিকাদাৰ। গুৱাহাটীৰ অৰ্থনৈতিক অপৰাধ তদন্ত শাখাই FCL আৰু ৰেলৱেৰ 3গৰাকী ব্যক্তিক সোমবাৰে গ্ৰেপ্তাৰ কৰে। পূৰ্বতে FCIৰ ৰিজনেল কাৰ্যালয়ৰ মহাপ্ৰবন্ধক হিচাপে ব্যাগুম দুৰ্নীতি সংঘটিত কৰা বৰ্তমানৰ NF ৰেলৱেৰ চিফ কমাৰ্চিয়েল মেনেজাৰ লক্ষেশ্বৰ শইকীয়া আৰু ভাৰতীয় খাদ্য নিগমৰ ডিম্বেশ্বৰ হাজৰিকাৰ লগতে তিলক ভট্টাচাৰ্যক সোমবাৰে গ্ৰেপ্তাৰ কৰে। কেইবা কোটি টকাৰ চাউল কেলেংকাৰী সংঘটিত কৰিছিল এইকেইজন ব্যক্তিয়ে। সোমবাৰে সংবাদ মাধ্যমক এই কথা জনালে অতিৰিক্ত আৰক্ষী অধীক্ষক পূৰবী মজুমদাৰে। আটাইকেইজন অভিযুক্তক সোমবাৰে আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ উপৰি আন 3টা চাউল কেলেংকাৰীৰ গোচৰ তদন্তও চলি আছে অৰ্থনৈতিক অপৰাধ শাখাত। আৰু পাছৰটো খবৰ হৈছে 5 আৰু 10 টকাৰ মুদ্ৰাৰে আপুনি কেনেকৈ হ'ব পাৰিব লাখপতি। মহামাৰী কৰোণা সংকটৰ সময়ত যদি আপুনি উপাৰ্জনৰ সুযোগ বিচাৰিছে, আপুনি ঘৰত বহিয়ে ল'ব পাৰিব লাখপতি। ইয়াৰ বাবে আপুনি একো কৰাৰ প্ৰয়োজন নাই, আপোনাৰ থাকিব লাগে 5 আৰু 10 টকাৰ মুদ্ৰা। আপুনি এই প্ৰাচীন মুদ্ৰাটোৰ ফটো ৱেবছাইটত প্ৰচাৰ কৰিব লাগিব, যাৰ পিছত মানুহে আপোনাৰ মুদ্ৰাৰ বাবে নিলাম আৰম্ভ কৰিব আৰু আপুনি এই মুদ্ৰাবোৰ বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰিব। জানো আহক ইয়াৰ বাবে আপোনাক কেনে মুদ্ৰাৰ প্ৰয়োজন হ'ব আৰু আপুনি কেনেদৰে উপাৰ্জন কৰিব পাৰিব। মিডিয়াৰ এক প্ৰতিবেদন অনুসৰি ইণ্ডিয়া মাৰ্টৰ ৱেবছাইটত পুৰণি মুদ্ৰা আৰু নোট নিলাম কৰা হৈছে। যদি আপুনি পুৰণি বস্তু সংগ্ৰহ কৰিবলৈ আগ্ৰহী, ই আপোনাক লাখপতিও কৰিব পাৰিব। ইয়াৰ বাবে আপোনাক 5 বা 10 টকাৰ মুদ্ৰাৰ প্ৰয়োজন। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে দৰাচলতে এই মুদ্ৰাৰ ওপৰত লক্ষ্মী দেৱীৰ ছবি অংকন কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে। আৰু পাছৰটো খবৰ হৈছে এতিয়া আধাৰ নম্বৰৰ পৰা টকা উলিয়াব পাৰিব। কেৱল মনত ৰাখক এই 4টা কথা। আপোনাৰ ওচৰত আধাৰ কাৰ্ড আছে নেকি? যদি আছে তেনেহ'লে আপুনি টকাৰ কাৰণে চিন্তা কৰিব নালাগে। এতিয়া আপুনি আধাৰ কাৰ্ডৰ সহায়ত টকা উলিয়াব পাৰিব। কিন্তু ইয়াৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক থকাটো জৰুৰী। গ্ৰাহকে আধাৰ এনাবেল্ড পে'মেণ্ট ছিষ্টেম চমুকে AEPS ছাৰ্ভিচৰ জৰিয়তে বেংকত জমা ৰখা টকা উলিয়াব পাৰে। বৰ্তমান দেশৰ কোটি কোটি লোকে ATM কাৰ্ড বা পিনৰ অবিহনে বেংকিং লেনদেন কৰি আছে। ক'ৰ পৰা উলিয়াব পাৰিব টকা? উল্লেখ্য যে এতিয়ালৈকে আপুনি নিজৰ ATM কাৰ্ড, ডেবিট কাৰ্ডৰ সহায়ত টকা উলিয়াইছিল চাগে, কিন্তু এতিয়া আপুনি আধাৰ কাৰ্ডৰ সহায়তো টকা উলিয়াব পাৰিব। আধাৰ আধাৰিত ATM মেচিনৰ সহায়ত আপুনি কেছ উলিয়াব পাৰিব টকা। কেছ উলিওৱাৰ লগতে আপুনি কেছ ডিপ'জিট, বেলেঞ্চ চেক কৰোৱা, মিনি ষ্টেটমেণ্ট উলিওৱা আৰু লোন আদায় দিয়া কাম কৰিব পাৰে। কেৱল ইমানেই নহয়, পেন কাৰ্ড, KYC আৰু লোন বিতৰণৰ দৰে সুবিধাও দিয়া হ'ব। আধাৰ AEPS কি? আধাৰিক আদায়ক AEPS নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়াই চমুকে NPCL প্ৰস্তুত কৰিছে। ইয়াৰ জৰিয়তে বেংক আৰু বিত্তীয় সংস্থাসমূহে নিজৰ সেৱা প্ৰদান কৰিবলৈ আধাৰ নম্বৰ আৰু UIDAIৰ অথেণ্টিকেশ্যনৰ ব্যৱহাৰ কৰিছে। ইয়াক RBIৰ মান্যতাও প্ৰদান কৰা হৈছে। এই ব্যৱস্থাত আপোনাৰ ফিংগাৰপ্ৰিণ্ট আৰু মোবাইল নম্বৰে আপোনাৰ ডেবিট কাৰ্ডৰ দৰে কাম কৰে। ইয়াৰ কাৰণে আপোনাক পিন এণ্টাৰ কৰাৰ প্ৰয়োজন নাই। আধাৰ মাইক্ৰ' ATMৰ প্ৰয়োজন কথা। আধাৰ মাইক্ৰ' ATMে সংশোধিত POS পইণ্ট অফ চেল ডিভাইচৰ দৰে কাম কৰে। ইয়াৰ উদ্দেশ্য পিনলেছ বেংকিঙক উদগনি যোগোৱা। এই ধৰণৰ ট্ৰেনজেকশ্যনত কোনো ধৰণৰ চাৰ্জ নালাগে। ATMৰ দৰে ইয়াতো কেচি আৰু কেছ নহয়, বৰঞ্চ আধাৰ মাইক্ৰ' ATMক অপাৰেটৰৰ দ্বাৰা সঞ্চালিত কৰা হয়। এই সুবিধা কোনে উঠাব পাৰে? যদি আপুনি নিজৰ বেংক একাউণ্টক আধাৰৰ সৈতে লিংক কৰে, তেনেহ'লে এই সুবিধা উঠাব পাৰিব। যদি নাই কৰা এতিয়ালৈকে, তেনেহ'লে নিজৰ ব্ৰাঞ্চত গৈ নিজৰ একাউণ্টক আধাৰৰ সৈতে লিংক কৰাব পাৰে। তেতিয়া আপুনি এই সুবিধাসমূহ লাভ উঠাব পাৰিব। আৰু পাছৰটো খবৰ হৈছে দুৰ্গা পূজালৈ মাজত 2 দিন, তাৰ পূৰ্বে মুখ্যমন্ত্ৰীলৈ পূজা কমিটিৰ স্মাৰক পত্ৰ।
সন্মুখত দুৰ্গা পূজা কৰোনা ভাইৰাছৰ বাবে পূজা অনুষ্ঠিত কৰাত ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে কিছু নীতি নিৰ্দেশনা। এনে নীতি নিৰ্দেশনা জাৰি কৰাত আপত্তি নাছিল পূজা কমিটিৰো, কিন্তু কেইটামান নীতি নিৰ্দেশনাক লৈ আপত্তি আছে পূজা কমিটিসমূহৰ। গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা কমিটিয়ে সেয়েহে বিষয়টো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টিগোচৰ কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লৈছে। ঐতিহাসিক কালৰে পৰা দুৰ্গা পূজা অনুষ্ঠিত কৰি থকা কেইবাখনো দেৱালয়ৰ পৰিচালনা কমিটিয়ে স্বাস্থ্য বিভাগে জাৰি কৰা অদ্ভুত নিৰ্দেশনাৰ বিৰুদ্ধে গৰজি উঠিছে। পূজাৰ আয়োজকসকলৰ মতে চৰকাৰে যদি এই নিয়ম সলনি নকৰে তেনেহ'লে বন্ধ কৰিব লাগিবলৈ বাধ্য হ'ব দুৰ্গা পূজা। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে পূজা উদযাপন কমিটিসমূহৰ বিষয়ববী আৰু পূজা মণ্ডপৰ মূল পুৰোহিতসকলৰ কৰোনা ভাইৰাছৰ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে। কমিটিসমূহৰ যুক্তি, পঞ্চমীৰ দিনা ক'ভিড পৰীক্ষা কৰিলে সেইদিনা ক'ভিড পজিটিভ হ'লে ক'ত পাব তেওঁলোকে পূজাৰ বাবে অন্য পূজাৰী। লগতে তেওঁলোকে পূজাৰ বিষয়ববীয়াসকলৰ ক'ভিড পৰীক্ষাও আগতীয়াকৈ অনুষ্ঠিত কৰাৰ যুক্তি প্ৰদৰ্শন কৰিছে। ইফালে এনে অযুক্তিগত সিদ্ধান্তৰ পাছত কেইবাখনো পূজা কমিটিয়ে পূজা অনুষ্ঠিত কৰাৰ ভাবুকি প্ৰদান কৰিছে। কমিটিসমূহৰ মতে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ ক'ভিড পৰীক্ষা কৰাত তেওঁলোকৰ আপত্তি নাই। চৰকাৰে বান্ধি দিয়া এই নীতি নিয়ম তেওঁলোকে মানি চলিব। কিন্তু পঞ্চমীৰ দিনা ক'ভিড পৰীক্ষা কৰিলে একেদিনাই ইয়াৰ ফলাফল লাভ কৰিবলৈ কমিটিসকলে ভৰিব লাগিব জেপৰ ধন। সেয়েহে বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি এক যুক্তিসংগত ব্যৱস্থাৰ দাবী জনাইছে কমিটিসমূহে। আৰু পাছৰটো খবৰ হৈছে কোন দিশে দেশৰ GDP চিন্তিত ৰাহুল গান্ধী। ক্ৰমাৎ হ্ৰাস হোৱা দেশৰ GDP আৰু কৰোনা ভাইৰাছৰ পৰা উপশম হোৱাৰ উপায় সন্দৰ্ভত কংগ্ৰেছৰ পূৰ্বৰ সভাপতি ৰাহুল গান্ধীয়ে মোদী চৰকাৰক আক্ৰমণ কৰিছে। ৰাহুল গান্ধীয়ে বিগত সপ্তাহৰ GDP বৃদ্ধিৰ সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় বিত্তপুঁজিয়ে প্ৰকাশ কৰা এক তথ্যক লৈ মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰে যে চৰকাৰৰ এনে অক্ষমতাই দেশৰ অৰ্থনৈতিক অৱস্থা অধিক অৱনতি কৰিছে। সোমবাৰে টুইটাৰযোগে ৰাহুল গান্ধীয়ে IMFৰ প্ৰতিবেদনলৈ চৰকাৰক পুনৰ আক্ৰমণ কৰিছে। এই প্ৰতিবেদনত কেইবাখনো দেশৰ 2020 বৰ্ষৰ GDP বৃদ্ধি আৰু COVID-19ৰ সময়ত হোৱা মৃত্যুৰ তথ্য উপস্থাপন কৰিছে। এটা টুইটত ৰাহুলে লিখিছে, কেনেদৰে এই চৰকাৰে অৰ্থনৈতিক দ্ৰুতগতিত এটা অতি ধৈৰ্যসম্পন্ন পৰ্যায়লৈ লৈ গৈছে আৰু ক'ভিডে অধিক লোকক সংক্ৰমিত কৰিছে। আৰু পাছৰটো খবৰ হৈছে দেশত কেতিয়া নিয়ন্ত্ৰণলৈ আহিব কৰোনাৰ সংক্ৰমণ, সময় উল্লেখ কৰিলে কেন্দ্ৰীয় বিশেষজ্ঞ কমিটিয়ে। 2020 চনৰ আৰম্ভণিৰে পৰা আজিৰ দিনটোলৈ দেশবাসীৰ মনত অনবৰতে ক্ৰিয়া কৰি থকা প্ৰশ্নটোৱে হৈছে কেতিয়া কমিব কৰোনাৰ সংহাৰ, কেতিয়া উভতি আহিব স্বাভাৱিক পৰিস্থিতি। এই প্ৰশ্নৰ সঠিক উত্তৰ নাই কাৰোৰে হাতত। কিন্তু উত্তৰ নোহোৱা এই প্ৰশ্নৰ এক উত্তৰ প্ৰদানৰ চেষ্টা চলাইছে কৰোনাৰ সংক্ৰমণ সন্দৰ্ভত চৰকাৰে গঠন কৰি দিয়া কেন্দ্ৰীয় বিশেষজ্ঞ সমিতি। দেশৰ আগশাৰীৰ স্বাস্থ্য বিজ্ঞানী কেইবাখনো IITৰ গৱেষক ICMRৰ বিশেষজ্ঞলৈ গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিয়ে প্ৰকাশ কৰা মতে ভাৰতত কৰোনাই ইতিমধ্যে ইয়াৰ শীৰ্ষবিন্দু অতিক্ৰম কৰি আহিছে। সেয়ে লাহে লাহে কৰোনাৰ সংক্ৰমণ হ্ৰাস পাই আহিব। এনেদৰে থাকিলে অহা বছৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে কৰোনাৰ সংক্ৰমণ দেশত ভালেখিনি কমি যাব। সেই সময়ত অতি নগণ্য সংখ্যক কৰোনা ৰোগীহে দেশত থাকিব। অৱশ্যে শীতৰ সময়ত আৰু পূজাৰ সময়ত যদিও আপুনি সামাজিক দূৰত্বৰ বিধি নামানে তেন্তে দেশত প্ৰতিমাহে কমেও 26 লাখকৈ লোক কৰোনাত আক্ৰান্ত হ'ব। অহা বছৰ ফেব্ৰুৱাৰী মাহত দেশত কৰোনাক্ৰান্তৰ সংখ্যা 1,05 লাখ মান হোৱাৰ সম্ভাৱনা আছে। বিশেষজ্ঞ কমিটিয়ে কৰোনাৰ সংক্ৰমণ সন্দৰ্ভত প্ৰস্তুত কৰা গাণিতিক মডেলৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰিছে। আৰু পাছৰটো খবৰ হৈছে ATMৰ পৰা ধন উলিয়াবলৈ ব্যৱহাৰ বাধ্যতামূলক হ'ব এই সামগ্ৰীৰ। কৰোনাই সলনি কৰিছে সকলোৰে জীৱনশৈলী, ঠিক একেদৰে ATM ব্যৱহাৰ অভ্যাসৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলিছে। কৰোনা সংক্ৰমণ ৰোধৰ বাবে মাস্ক, গ্লোভছ, হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক হৈছে। সমান্তৰালকৈ ATMৰ পৰা ধন উলিয়াবলৈ বাধ্যতামূলক কৰা হ'ব ফিংগাৰ কভাৰ। উল্লেখ্য যে প্ৰায় প্ৰতিদিনেই মানুহ ভিৰ হৈ থকা ATMৰ পৰা কৰোনা সংক্ৰমণ ঘটাৰ সম্ভাৱনা বেছি। বিশেষজ্ঞৰ মতে ATMৰ পৰা ধন উলিয়াওঁতে সাৱধানতা অৱলম্বন নকৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। সেইবাবে এতিয়াৰে পৰা ATMৰ কীবৰ্ডত আঙুলিৰ পূৰ্বে সেই ফিংগাৰ কভাৰ পিন্ধাটো বাধ্যতামূলক হ'ব। এই ফিংগাৰ কভাৰ দেশত কণ্ডমৰ দৰেই। অৱশ্যে ইয়াৰ আকাৰ কণ্ডমৰ তুলনাত কিছু সৰু, যাৰ বাবে ছ'চিয়েল মিডিয়াত ইয়াক লৈ বিশেষ চৰ্চাও চলিছে। আৰু পাছৰটো খবৰ হৈছে ক'ত গ'ল চৰকাৰ, সভ্যতাৰ যুঁজৰ মাজতে আলুৰ দাম হ'লগৈ 45 টকা, পিঁয়াজ 60 টকা, কণী 7 টকা।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিত্তমন্ত্ৰীলৈকে সকলোৱে এতিয়া অসমৰ সভ্যতা সংস্কৃতি বচাবলৈ যুদ্ধৰ প্ৰস্তুতি চলাই থাকোঁতেই মূল্যবৃদ্ধিয়ে প্ৰজাৰ স্বাভাৱিক জীৱন-যাপন দুৰ্বিষহ কৰি তুলিছে। দুখন দেশৰ মাজত যুদ্ধ আৰম্ভ হ'লে দেশত যেনেকৈ খাদ্যবস্তুৰ সংকটে দেখা দিছে, মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ লয়। ঠিক তেনেকৈ অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা সভ্যতাৰ যুঁজৰ সময়তো মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ লৈছে। ৰাজ্যখনত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ দাম হৈছে ৫৫ টকাৰ পৰা ৬০ টকা, প্ৰতি কিলোগ্ৰাম আলুৰ দাম হৈছে ৪৫ টকা, ৫ টকাৰ কণীৰ দাম হৈছেগৈ ৭ টকা আৰু ১৩০ টকাৰ মিঠাতেলৰ দাম হৈছেগৈ ১৪০ৰ পৰা ১৬০ টকা। কেৱল আলু পিঁয়াজ মিঠাতেলৰ দামেই নহয়, শাক পাচলিৰ পৰা আৰম্ভ কৰি সকলো বস্তুৰে দাম ৰাজ্যখনত অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ব্যৱসায়ীয়ে কোনো এটা বস্তুৰ দাম ১ টকাৰ পৰা ৫ টকাৰ ভিতৰত বৃদ্ধি কৰা নাই, ২০-৩০ টকা পৰ্যন্ত বৃদ্ধি কৰিছে। মহামাৰী কৰোনা ভাইৰাছৰ সময়ত চৰকাৰে দেশৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰিলে। তাৰ লগে লগে ৰাজ্যখনৰ বহু ঠাইত টোল গেট প্ৰতিষ্ঠা কৰি সাধাৰণ জনতাক মাধমাৰ সদাইছে আৰু শেষত অত্যাৱশ্যকীয় সামগ্ৰীত মূল্য বৃদ্ধি কৰি চৰকাৰখনে কি কৰিব বিচাৰিছে সেইটো ৰাজ্যবাসীৰ বাবে এটা নুবুজা সাঁথৰলৈ পৰিণত হৈছে। আৰু পাছৰ খবৰ হৈছে এইবাৰ কেৱল মহিলাৰ দ্বাৰা গঠন হ'ল নতুন আঞ্চলিক ৰাজনৈতিক দল। সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ মাজত। গঠন হৈছে ইটোৰ পিছত সিটো নতুন আঞ্চলিক ৰাজনৈতিক দল। অসম জাতীয় মঞ্চ, ৰাইজৰ দল, অসম গণ মঞ্চ আদিৰ পিছতে এইবাৰ পুনৰ গঠন হ'ল আন এটা নতুন আঞ্চলিক ৰাজনৈতিক দল। খিলঞ্জীয়া ঐক্যমঞ্চ নামেৰে জন্ম হ'ল নতুন এটা দলৰ হোজাইত গঠন কৰা হৈছে এই নতুন আঞ্চলিক দলটো। কিন্তু এই দলটো কিছু পৃথক। উল্লেখ্য যে কেৱল মহিলাৰ দ্বাৰা গঠন কৰা হৈছে দলটো। ইতিমধ্যে আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিব বুলিও ৰাজনৈতিক দলটোৰ নেতৃত্বই ঘোষণা কৰিছে। এগৰাকী সদ্য পদত্যাগী কংগ্ৰেছ নেত্ৰীয়ে এই দলটোক নেতৃত্ব লোৱা বুলি জানিব পৰা গৈছে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে ৰাজ্যৰ শিক্ষাৰ্থীক ৫,৪০০ টকা আৰু ৭,৮০০ টকাকৈ স্কলাৰশ্বিপ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। অসম তথা উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। অসম তথা উত্তৰ পূবৰ শিক্ষাৰ্থীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। অসম তথা উত্তৰ পূবৰ শিক্ষাৰ্থীক ৫,৪০০ টকা আৰু ৭,৮০০ টকাকৈ স্কলাৰশ্বিপ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। ঈশান উদয় স্কলাৰশ্বিপৰ অধীনত আগবঢ়োৱা হ'ব এই ধনৰাশি। কেন্দ্ৰীয় চৰকাৰৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগে আৰম্ভ কৰা এই স্কলাৰশ্বিপ স্নাতক পৰ্যায়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবেই। সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম পঢ়ি থকা শিক্ষাৰ্থীলৈ মাহে ৫,৪০০ টকা আগবঢ়োৱা হ'ব। একেদৰে কাৰিকৰী আৰু বৃত্তিমুখী পাঠ্যক্ৰম পঢ়ি থকাসকলৰ বাবে ৭,৮০০ টকাকৈ আগবঢ়োৱা হ'ব। স্কলাৰশ্বিপৰ সুবিধা গ্ৰহণ কৰিবলৈ অহা ৩১ অক্টোবৰৰ ভিতৰত ugc.ac.in scholarship.gov.in ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। উল্লেখ্য যে কেৱল স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবেহে এই স্কলাৰশ্বিপ আগবঢ়োৱা হ'ব। লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় ৪.৫ লাখতকৈ কম হ'ব লাগিব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম।